মোৰ ল'ৰাটো ছোৱালীলৈ পলাইছিলে বহুত আগৰ বছৰৰ পৰা ভাল পাইছিলে ছোৱালী 18 বছৰ হৈছে বোলে তাৰ বাপেকে ডুপ্লিকেট চাৰ্টিফিকেট বনাইছে তাই এতিয়া ল'ৰাই লৈ যাব বুলি মোৰ ল'ৰাই লৈ যাব বুলি 6-7 বছৰৰ পৰা ভাল পাইছে এতিয়া ল'ৰাটোৱে এতিয়া লৈ গৈ মেলি এতিয়া ছোৱালীটোৱে কৈছে ল'ৰাটোক ভাল পাম বুলি কৈছে মই কৈছোঁ যাব নালাগে এতিয়া যাব নালাগে তাৰে পৰা ইয়াতে লগে আহোঁতে ইয়াৰ দিমাগটো কিবা হৈ গ'ল যে মাকো চিনি নাপায় মোকো চিনি নাপায় তাৰপিছত এইটো কওঁতে ছাৰক মই ক'লোঁ অচি ছাৰক ইয়াক কি হৈছে ছাৰ কওঁতে মদ খাব পোৱা নাই সেইকাৰণে হৈছে এনেকৈ কৈছে তাৰপিছত কওঁতে আমি কৈছোঁ ইয়াৰ প্ৰেছাৰ আছে ই এনেকুৱা হৰকত কিয় কৰি আছে কওঁতে কৈছে কি আমি ইলাজ কৰিম মই কৈছোঁ আপুনি ইলাজ নকৰে যদি মোক দিয়ক আমি নিজে ইলাজ কৰিম ইয়াক কি হৈ আছে এনেকুৱা কিয় কৰি আছে কৰোঁতে কৈছে কি আমি নিজে কৰিম ইলাজ অচি ছাৰে নিজে কৈছে কি আমি ইলাজ কৰি আছোঁ কৰিম বুলি কৈছে এতিয়ালৈকে ইলাজ নকৰাকৈ তাতে পঠাই দিছে মই কৈছোঁ মোৰ ল'ৰা ৰিক্সানৰ লগত আছে যোৱা শুক্ৰবাৰে ল'ৰা আমাৰ এই অঞ্চলৰ কলিতাকুছিৰ ল'ৰা অৰ্জুন শৰ্মা 25-26 বছৰ অনুমানিক 25-26 বছৰৰ ল'ৰাই বীৰকুছি নিবাসী জুপিটাৰ নামৰ ছোৱালীক ওলাই লৈ গৈছিলে তাৰপিছত ল'ৰাজনে শুনিলে যে তাৰ মাকক পুলিচে উঠাই নিয়ে সেয়ে সি পুলিচক ফোন কৰি ক'লে যে মোক লৈ যাওক মাক এৰি দিয়ক সি নিজে আত্মসমৰ্পণ কৰিব তাৰপিছত নুনমাৰী থানাই তাক লৈ আহিলে ওদালগুৰি বা ক'ৰবাৰ পৰা তাৰপিছত যোৱাকালি তাৰ মাকে উকিল বিচাৰি ফুৰিছিলে তাক কেনেকৈ ওলাব পাৰি বুলি এতিয়া আমি শুনিছোঁ আজি ৰাতিপুৱা শুনিলোঁ যে ল'ৰাজন ঢুকালে এতিয়া থানাতে ঢুকালে না জেলত লৈ যাওঁতে ঢুকাওঁতে কেনেকৈ ঢুকালে আৰু ঘৰৰ মানুহে এই অভিযোগো দিছে যে ল'ৰাজনক অলপমান অত্যাচাৰ কৰিছে নিৰ্যাতন কৰিছে পুলিচে কাৰণ আমি মোবাইলত পাইছোঁ ল'ৰাজনৰ মোবাইলত বাপেকে ধমকি দিছে যে মই 5 লাখ টকা পুলিচক দি ইয়াক মাৰিয়ে পেলাম অৰ্জুন শৰ্মাক আমি মাৰিয়ে পেলাম কালি কোৱাৰ লগে লগে আজি ল'ৰাটো ঢুকাই গ'ল গতিকে আমাক সম্পূৰ্ণ সন্দেহ হৈছে পুলিচে পৰিয়ালে কেতিয়া লগ পাইছিল কালি 2টা বজাৰ পৰা 4টা বজাৰ ল'ৰা তাতে আছে তাৰপিছত আজিহে দিনত পুলিচে ফোন কৰি জনালে যে ল'ৰাজন ৰাতিপুৱা ল'ৰাজন ঢুকালে এতিয়া কেইটামান বজাত ঢুকা বুলি কৈছে তেওঁলোকে এতিয়ালৈকে কোৱা নাই কালি ৰাতি ঢুকুৱা বুলি কৈছে এতিয়া ৰাতি যদি বেমাৰ আছিলে বা কিবা হৈছিল তেওঁলোকে মেডিকেলত কেলে নগ'লে কেলে তেওঁলোকে জেলতহে লৈ গ'ল এতিয়া কোনটো অৱস্থাত ঢুকালে কেনেকৈ ঢুকালে এই সম্পূৰ্ণ কথাখিনি নুনমাৰী থানা অচিহে ক'ব পাৰিব আপোনাৰ কি সন্দেহ আমাৰ সন্দেহ আছে পুলিচৰ পৰা আমাৰ সন্দেহ আছে কাৰণ পুলিচে সম্পূৰ্ণভাৱে তদন্ত কৰা নাই আৰু একপক্ষীয় তদন্ত কৰিছে ছোৱালীক পলাই লৈ গৈছে এইটোতো ডাঙৰ কথা নহয় আৰু যদি ছোৱালীজনী নাবালিকে আছে তাক কোনো ধৰণৰ অত্যাচাৰ কৰিব নালাগে পুলিচ কাছাৰীত এতিয়া অত্যাচাৰ কৰিব নোৱাৰে আৰু ছোৱালীজনী বালিক নহয় নাবালিক নহয় বালিক হয় কাৰণ তাই 3বাৰমান মেট্ৰিক ফেইল কৰিছে ছোৱালীজনীৰ ৰেকৰ্ড আমাৰ লগত আছে ছোৱালীজনী কৈ আছে যে মোৰ দেউতাই মোৰ বয়সটো কমাই দিছে মই কেইবাবাৰো স্কুলত ফেইল কৰিছোঁ আৰু মোৰ বয়সটো কমাই দিছে তেনেকৈ কৈছে আধাৰ কাৰ্ড পেন কাৰ্ড কমাই দিছে এই ডাঙৰ কথা নহয় বয়স কমোৱাটো তেনেকৈ আমাৰ অভিযোগ যে এই যিটো মৃত্যু হৈছে ল'ৰাজনৰ তাৰ সম্পূৰ্ণ ন্যায়িক তদন্ত লাগিলে জুডিচিয়েল ন্যায় তদন্ত হওক কিন্তু উচিত ন্যায় পাওক এয়ে আমাৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত